হাই ৰাতিপুৱা শুৱাৰ পৰা উঠি আহিছোঁহে। আচলতে আজি শুৱাৰ পৰা উঠা বহুত বেছি সোনকালেই হ'ল। 5টা বজাতে উঠিলোঁ, তাৰপিছত নামাজ পঢ়িলোঁ। আজি নামাজ পঢ়ি তাৰপিছতে কিবা কিবি লিখা মেলা সেইখিনি কৰিলোঁ। তাৰপিছতে ব্ৰেকফাষ্ট নিজৰ ফ্ৰুটছ কিবা খালোঁ। তাৰপিছতে 8টা বজাত শুই থাকিলোঁ। আকৌ এতিয়া উঠিছোঁ 10টা বজাত, দেৰিয়ে হৈ গ'লগৈ আজি। উপায় নাইকিয়া, মানে কি হয় কেতিয়াবা হৈ যায় বা যি হওক। আচলতে কথা এটা মনত পৰিলে সেইকাৰণে কথা এটা কওঁ বুলি ভাবিছোঁ। এইটো বাৰাণ্ডাতে ক'লোহেঁতেন, কিন্তু ওচৰৰ বিল্ডিংটোত ঠাপ কৰি আছে, সেইকাৰণে আহিলোঁ আৰু মই ইয়ালৈকে। ঠিক আছে, আজি এটা ভিডিঅ' আপোনালোকক কওঁ বুলি ভাবিছিলোঁ যে থাকে ন কিছুমান মানুহৰ থট প্ৰচেছ থাকে, কিছুমান চিন্তাধাৰা থাকে, কেতিয়াবা মোৰো দিমাগত আহি থাকে। ভাবিছোঁ কেতিয়াবা তেনেকুৱা কৰিম আৰু কেতিয়াবা ক'ম আপোনালোকক। যিসকল মোৰ যোৱাকালি দিনটো বহুত বেছি নেগেটিভ গৈছিলে, যোৱাকালি মই শ্বুট কৰিবই নোৱাৰিলোঁ আৰু কিন্তু নিজকে চম্ভালিলোঁ অকলেই, কাকো নোকোৱাকৈ। আৰু আজি চব কিমান হাঁহি মেলি ভিডিঅ' জনাই আছোঁ। অ'কে, কেতিয়াবা নিগেটিভ হৈ যোৱা যায়, জীৱনত থাকে কিছুমান মুহূৰ্ত আহি যায়। হয়তো কেতিয়াবা আপোনাৰ এনেও কেতিয়াবা বেয়া লাগে আৰু কেতিয়াবা কোনোবাইও বেয়া লগায়। আচলতে মোকতো কোনেও নলগাইছে, মই নিজে ভিতৰৰ পৰা আহিছে কিবা কিবি নেগেটিভ থটছ, আৰু সেইকাৰণে মই কালি অশান্তি কালি অলপ মনটো বেয়া হৈ গ'ল বা যিয়ে হওক। একচুৱেলি পৰহি মোৰ মেডিচিন ল'বলগীয়া আছিলে, মই মেডিচিনটো ভালকৈ ল'বলৈ নোৱাৰিলোঁ, আৰু যাৰ কাৰণে মেডিচিনটো নোলোৱাৰ বাবদ মোৰ যোৱাকালি এইটো থট আছিলে যে মই মেডিচিনটো নল'লোঁ, এতিয়া কি হ'ব, এনেকুৱা টাইপত ইমান নিগেটিভ আহিছিলে মানে ব্ৰেইনটোত। সেইকাৰণে মানে আচলতে বেবীটোৰ প্ৰতি এটা মানে ধান্দা, আৰু সেইটোৰ কাৰণে মোৰ কালি দিনটো ইমান বেছি অশান্তি গ'ল। তাৰপিছত মই ভাবিলোঁ যে যি হয় চব ভালৰ কাৰণে হয়, যদি লোৱা নাই তো নিশ্চয় ভালৰ কাৰণে হৈছে, ইমান ভাবি থাকি লাভ নাই, আৰু পিছে পৰে লৈ ল'ম আৰু এনেধৰণে। ডেট থাকে ন, সেই ডেটটো মতে লোৱা নহ'ল। এটা কথা কওঁ মানে দেই, বহুতে হয়তো মানে উইচ পূৰা হোৱা নাই, বহুতে বহুত নিজৰ কাৰণে দোৱা কৰি আছে কিন্তু উইচটো পূৰা হোৱা নাই, এনেকুৱা টাইপত হৈ আছে বহুত মানুহৰ। সেইটো আৰু যিকোনো ধৰণৰ উইচ হ'ব পাৰে, সেইটো আৰু ধৰি লওক কেৱল যে একদম বিয়া হোৱাই হওক, যিসকলৰ গাভৰু ছোৱালী তেওঁলোক বিয়া হোৱাৰ কথা হ'ব পাৰে, আৰু যিসকল ধৰি লওক মা বনা নাই, যিসকলে ল'ৰাবোৰ বিয়া পাতিব পৰা নাই বা নিজৰ জব এটা পোৱা নাই, তেনেকুৱা আৰু। মইতো বাৰু জব পোৱা নাই, কিন্তু মোতকৈ জব পোৱাতকৈ বেছি মই ধৰি লওক এতিয়া বিয়া হোৱাৰ পিছত বেলেগ এটা বস্তু আহি যায়, জবৰ কথা এতিয়া নাহেই বাৰু। তো তেতিয়া মানে কি কৰিব জানেনে, মই মানে এটা কাম কৰিছিলোঁ বাৰু। আপোনালোকে গোটেই লাইফটোত আৰু ধৰি লওক যেতিয়া আপোনালোকে বুজা হৈছে, আপোনালোকে চাব যে কোনোবা এজন মানুহক টানি কথা কৈছিলে নেকি, বা টানি কথা ক'লে আপোনালোকে চৰি ক'বলৈ থাকি গ'ল ধৰি লওক, এনেকুৱা আৰু। সেয়া আপোনালোকৰ যিকোনো হ'ব পাৰে, আপোনালোকৰ এক্স বয়ফ্ৰেণ্ড হ'ব পাৰে, আপোনালোকৰ মা দেউতা হ'ব পাৰে, দ্বিতীয়তে আপোনালোকৰ ফ্ৰেণ্ডছ হ'ব পাৰে, তৃতীয়তে আপোনালোকৰ ভণ্টি দাদা, এনেকুৱা আৰু থাকিব। আৰু ইজিলি লৈ ল'লে বাদে ধৰক কি আৰু চৰি কবি আৰু তাক বা তাইক, এনেকুৱা টাইপত আৰু। আপোনালোকে এনেকুৱা হৈছে নেকি ক'বচোন দেই। আৰু তেতিয়া আপোনালোকে হয়তো সেই মানুহজনে বহুত হয়তো দুখ পাইছে, হয়তো আপোনালোকে অনুভৱ কৰিব পৰা নাই, তাক আৰু মই এনেকৈ কৈছিলোঁ, কোনটো সি দুখ পাব, বা সিটো মোক ইমান ভাল পায়, তাইটো মোক ইমান ভাল পায়, ক'ত আৰু মাফ কৰিব নকৰাকৈ থাকিব মোকতো, এনেকুৱা টাইপত। বা মোৰ ভণ্টি হয়, মোৰ ভাইটি হয়, বা মোৰ মা দেউতা, টেক ফৰ গ্ৰাণ্টেড যদি কাৰোবাক আপোনালোকে লৈ পেলাই তেনেকৈ বহুত মানে এটা লিমিটতকৈ বেছি যদি টানি কথা কৈ পাইছে, আপোনালোকৰ যদি অন্তৰত লাগি আছে, যেতিয়া আপোনালোকে অকলে থাকে, যে তেতিয়া আপোনালোকে ভাবিব, যেতিয়া আপোনালোকৰ উইচ পূৰা হোৱা নাই, তেতিয়া আপোনালোকে এইটো ভাবিব যে কাক কি কৈছিলে বাৰু। তাৰপিছত মনলৈ আহিবই এজন মানুহ, যে কোনোবা এজনটো আহিবই, যে আমুকক হয়তো আপুনি তল বুলি ভাবিছিলে, হয়তো অলপ কম বুলি ভাবি পেলাই হয়তো ইনচাল্ট কৰিছিলে, বা হয়তো এনেকুৱা হ'ব পাৰে যে বহুত জিৰ' বুলি ভাবি পেলাই কথা শুনাইছিলে, হয়তো টানি কথা কৈ দিছিলে, হয়তো ভুল ইমানকণ কৰিছিলে, তাৰ বিনিময়ত আপোনালোকে বহুত গালি শুনাই দিলে, বা কিবা কিবি বহুত কিবা কিবি আপোনালোকে কৰিব পাৰে জীৱনত। এতিয়া কিমানখিনি হৈ যায়, মই মোৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ, কিন্তু আপোনালোকৰ প্ৰতিজন মানুহৰ এক্সপিৰিয়েঞ্চ ক'বলৈ গ'লে মইতো সকলোৰে লগত কথা পাতিব লাগিব। তেতিয়া আপোনালোকে কি কৰিব, তেওঁকতো এতিয়া আপুনি মাফ কৰিব খুজিব নোৱাৰে, মানে ইগ'ৰ এটা কথা আহি যায়। আৰু নৰ্মেলি মানুহবোৰক কি আৰু কিয় মাফ খুজিম, এতিয়া ইমান দিন হৈ গ'ল, আৰু ক'ৰবাত নহয় ক'ৰবাত মাফ কৰিবও নোৱাৰে, মানে কিছুমান মানুহৰ ওচৰত আপুনি মাফ খুজিব নোৱাৰে। যদি আপুনি সংসাৰত গুচি গ'ল, তেতিয়া আপুনি এক্স বয়ফ্ৰেণ্ডক ফোন মাৰি এটা মাফ কৰি দিবা এনেকৈ ক'ব নেকি? তো কথা এটা কৈছোঁ, তেতিয়া আপুনি কি কৰিব জানেনে, সদায় যিসকল মুছলিম মানুহ তেওঁলোকক কৈছোঁ 2 ৰাকাত মাফি নামাজ পঢ়িব, আৰু সেই মানুহজনক মনত কৰি সদায় মাফ খুজিব। প্ৰথম কথা, আল্লাই যদি আপোনাক মাফ কৰি নিদিয়ে,
তেওঁৰ অন্তৰ আল্লাই যোগে তেওঁৰ আপোনাৰ প্ৰতি তেওঁৰ মাফটো এনেও অট'মেটিক ঘূৰি আহিব। তো আপুনি কি ক'ব যে মই আমুকক কেনেকৈ কৈছিলোঁ, আমুকৰ লগত মই এনেকৈ বেয়া কৰিলোঁ, কিন্তু মই এতিয়া তেওঁক মাফ খুজিব নোৱাৰোঁ, কিন্তু আপুনিতো চব জানে, মই আপোনাৰ যোগেৰে মাফ কৰিব খুজিছোঁ, আপুনি প্লিজ মাফ কৰি দিয়ক, আৰু লগতে মোৰ যিটো উইচ আছে সেইখিনি মোক যাতে ফুলফিল হয়, তেনেকৈ ক'ব। আৰু যিসকল নন মুছলিম তেওঁলোকে কি কৰিব জানেনে, পূৰা মানে পজিটিভ ভাইবছ থাকিব। এইটো মই একদম প্ৰমাণ পাইছোঁ। মই নামাজ এতিয়া জানুৱাৰীৰ পৰাহে 5 ওয়াক্ত নামাজ পঢ়িছোঁ, কিন্তু 5 ওয়াক্ত নামাজ নপঢ়াৰ আগতেতো মোৰ উইচ ফুলফিল হৈছিলে ন। তেতিয়া মই মানে কি কৰোঁ, পূৰা মানুহজনৰ কথা মনত পেলাই মই মানে পূৰা পজিটিভ ভাইবছ থাকোঁ যে আই এম চৰি, প্লিজ ফৰগিভ মি, প্লিজ মোক মাফ কৰি দিয়া। এইটো হোপোনোপোনো প্ৰেয়াৰো হয়, তেওঁ আপুনি মাফ কৰি খুজিব আৰু যে প্লিজ ফৰগিভ মি, আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ। আই লাভ ইউটো এইটো আৰু মানুহজনৰ ওচৰত ক'ব নালাগে নহয়, এনেই আৰু নৰ্মেলি আপুনি এইটো প্ৰেটো কৰি থাকিব। যদি আই লাভ ইউ নকয়, আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ। অসমীয়াত ক'ব, মই মাফ কৰি দিয়া, মই তোমাৰ লগত এনেকুৱা কৰিলোঁ, বিশ্বাস কৰা এতিয়া মই এনেকুৱা কামত মানে ফচি আছোঁ, তোমাৰ যাতে আল্লাহ মোৰ যাতে তোমাৰ ভগৱানে এইখিনি যাতে মোৰ মাফ কৰি তোমাৰ অন্তৰ যাতে মোৰ ভাল ভাৱ এটা অহাই দিয়ে, আৰু লগতে মোৰ যাতে কামটো যাতে ফুলফিল হৈ যায়। আপুনি প্ৰথমতে তেওঁক মাফ খুজিব, তাৰপিছত আপুনি নিজৰ উইচখিনি ক'ব। সেইখন সময়তে নক'ব, কাৰণ আল্লাই ভাবিব যে ইমান স্বাৰ্থপৰ নে, একেবাৰে লগালগ মাফো নিজৰ কাৰণে কৰে, আকৌ লগতে নিজৰ উইচটোও কৰে, এনেকুৱা টাইপত। সেইকাৰণে লগালগ নক'ব, পিছত ক'ব। তাৰপিছতে সেই মানুহজনক পূৰা মাফ কৰক। মই এইটো 2জন মানুহৰ তাত কৰি পাইছোঁ, দুজনী ছোৱালী তাত কৰি পাইছোঁ। 2জনী ছোৱালীৰে বহুত বেছি ভাল নিউজ মই শুনা পাইছোঁ, কিন্তু মই এতিয়া তেহেঁতৰ নাম নকওঁ। কিন্তু মই তেতিয়া একো বুজা নাছিলোঁ যে এইটো কাৰণেই হৈছে, কিন্তু চিৰিয়াছলি মই মোৰ মানে এইটো লাইফত মই আপোনাক এই কামটো যেতিয়া হৈ যাব, তেহেঁতৰ যেতিয়া গুড নিউজটো বহুত বেছি, তেহেঁতৰ যেতিয়া ভালখিনি মই আপোনালোকৰ ওচৰত এদিন শ্বেয়াৰ কৰিব পাৰিম নাম নোকোৱাকৈ, তেতিয়া আপোনালোকে ৰিলেট কৰিব পাৰিব। সেইকাৰণে আপোনালোকে পূৰা মাফ কৰি খুজি থাকিব। আৰু যেতিয়া ৰান্ধিব, যেতিয়া ঘৰৰ মানুহখিনিৰ কাৰণেও ৰান্ধিব, খুব ভাল অন্তৰেৰে, কাৰোৰ প্ৰতি একো বেয়া ভাৱ, এক চিকুটো বেয়া ভাৱ নোলোৱাকৈ কিন্তু মানুহৰ কাৰণে কাম কৰিব, তেতিয়াহ'লে চাব আপোনালোকৰ নিশ্চয় চব কাম ভাল হ'ব। কিন্তু এটা কথা, অন্যায় কেতিয়াও সহ্য নকৰিব। যদি কোনোবাই আপোনাৰ কাৰণে বেয়া কৰিছে, সন্মুখতে কথা কওক, কিন্তু পেটত ৰাখি পেলাই পিছত আহি পেলাই গালি দি থকাতকৈ সন্মুখতে কৈ দিয়ক যে নাই, মই এইটো আপোনাৰটো মানিব নোৱাৰিম, এইটো আপোনাৰ ভুল, তেনেকুৱা কৰিব। মই ভাবোঁ এইটো বহুত বেছি ইজি হয়, আৰু লগতে আপোনালোকৰ কামো বহুত সোনকালে হৈ যাব। আপোনালোকে 2 মাহ to 3 মাহ কৰিব লাগিব, মেডিচিন কৰি থাকক। আপোনালোকে নিজৰ বিয়াৰ কাৰণে যদি আপোনালোকে কোনোবা এজন ল'ৰা বা ছোৱালী চাই আছে, আপোনালোকে চাইও থাকক, কিন্তু যিজনে আপোনাৰ লগত বেয়া কৰিলে বা আপুনি বেয়া কৰিলে, তেওঁকো আপুনি কিন্তু মাফ কৰি দিয়ক। চাব আপোনাৰ জীৱন বহুত বেছি ইজি হৈ যাব, আৰু লগতে আপোনাৰ প্ৰতিটো ৰাস্তা খোল খাই যাব। তো সেইটোৱে 7 মিনিট কথা পাতিলোঁ, এনেধৰণৰ কেতিয়াবা কথা লৈ আহিম বাৰু। ঠিক আছে, আজিলৈ আহিছোঁ, বাই। কথা এটা থাকি গ'ল ক'বলৈ, আচলতে আমাৰ লগতো বহুত বেয়া হয়, আৰু আমি মাফ কৰিবলৈ দিগদাৰ পাওঁ নহয় জানো, কাৰণ কোনোবাই আমাক অতি বহুত বেছি বেয়াকৈ কৈ দিয়ে, আৰু আমাৰ অসহ্য লাগে যে কিয় এনেকৈ ক'লে, আৰু আমি ৰিপিটত যেতিয়া একো কৈ নাহোঁ, তেতিয়া সেইবোৰ মানুহে বেছিকৈ দিগদাৰ পায় মাফ কৰিবলৈ। তো সেইকাৰণেতো মই ক'লোঁ যে সন্মুখতে যিটো ভুল দেখে সেইটো আপোনাৰ সন্মুখতে ক'ব, একে চিঞৰি কথা ক'ব নালাগে নহয়। খুব ভাল মানুহে, যদি আপোনালোক ভাল নিজৰ কথা কোৱাৰ এটা হেৰি থাকে, তেতিয়াহ'লে আপোনালোকে খুব ভালকৈও কথা ক'ব পাৰে মানুহক, খালি হাঁহি পেলাই ধুনীয়াকৈ কৈ দিব। দ্বিতীয়তে যিটো হয়, আমি মাফ নকৰোঁ কিহৰ কাৰণে, ইমান টানি কথা ক'লে মাফ কৰিবলৈ দিগদাৰ হয়। এইটো মোৰো আছিলে দেই, যোৱা বছৰলৈকে মানে মোৰো বহুত মনত পৰি থাকে, বহুত খং উঠি থাকে মানে এনেকুৱা। কিন্তু তেতিয়ালৈকে মোৰ জীৱনত ভাল যদিও হৈছে, কিন্তু মাজত বেয়াও বহুত হৈছে, বেয়াও কেতিয়াবা হৈ যায়, বেয়া বহুতো কিন্তু হৈ যায়। তো তেতিয়া তেতিয়াৰ পৰা মই কি কৰিলোঁ, লাষ্ট ইয়েৰ এইটো বছৰৰ পৰা মই কি কৰিছোঁ, সেই মানুহজনকো মাফ কৰিলোঁ। হালাকি মোৰ খংটো যিটো পূৰা শিকিবলগীয়া আছিলে, সেইটো মই শিকি লওঁ। অতীতৰ পৰা সদায় শিকিবলৈ দিছে, তো মই শিকি লওঁ। শিকি লোৱাৰ পিছতে কিন্তু সেই মানুহজনৰ প্ৰতি এইটো অশান্তিদায়ক এটা সেইটো মই লৈ নাথাকোঁ। লৈ থাকিলে প্ৰথমতে নিজে আপুনি বেছি কষ্ট পায়, পিছত সেই মানুহজনেও ধৰি লওক বেয়া গৈ থাকে, সেইটো পিছৰ কথা। কিন্তু আপুনি যদি জাষ্ট এনেকৈ যদি কয় যে যা তই যি কৰিলি, কিন্তু মই জাষ্ট মাফ কৰি দিছোঁ, কিন্তু তোৰ বিচাৰটো ওপৰত হ'বই বাৰু, এনেকৈ আপুনি কৈ দিব। কাৰণ খঙতটো আৰু আপুনি নিজক বুজাইতো মাফ কৰিব লাগিব ন। তো মাফ কৰি পেলাই আপুনি এইটো কাৰণে যে তেতিয়া আপুনি এইটো বুজাব যে মোৰ এইখিনি উইচ ফুলফিল হ'বলৈ আছে, সেই মানুহজনে মোক টানি কথা কোৱাতকৈও মোৰ এইটো উইচটো বেছি ফুলফিল হোৱাটো বেছি ইম্পৰ্টেণ্ট। তেতিয়া আপুনি কি কৰিব যে মোৰ উইচটো ফুলফিল হ'বলৈ আছে, সেইকাৰণে তোক মাফ কৰিলোঁ, যা বাদে তো আঁতৰ মুঠোক মোৰ ওচৰৰ মুঠতে, এনেকৈ এনেই মনত ক'ব, সন্মুখতটো ক'ব নালাগে ন মানুহটোক। তাৰপিছত কৈ পেলাই আপুনি
তাৰপিছত আপোনাৰ নিজক উইচ পূৰা কৰিব যে আপুনি তেতিয়া ষ্টাৰ্টিং এনেকৈ কৰিব সদায় পজিটিভ থাকি যে মই সকলোকে মাফ কৰি দিছোঁ, ময়ো সকলোৰে মাফ খুজিছোঁ, মই যদি কাৰোবাক ভুল কৰিছিলোঁ মুঠতে আল্লাহ মোক এইটো বস্তু প্ৰয়োজন, ভগৱান মোক এইটো বস্তু প্ৰয়োজন, তুমি দি আছা তুমি দিবা, মই এইটো প্ৰচেছত আছোঁ, মই পাই যাম, এইটো ক'বলৈ আছিলে, এইটো মানে কৈ দিলোঁ। বাই।